বাস্তুৰ শাস্ত্ৰ অনুসৰি কিছুমান বস্তু যদি ঘৰখনত আৰু ঘৰৰ চৌহদত থাকে তেন্তে তাক অমংগল বুলি কোৱা হয় আৰু সেই ঘৰখনত দেৱী লক্ষ্মীয়ে প্ৰৱেশ কৰাটো বাদেই এবাৰো ঘূৰি নাচায়। ফলত ঘৰখন দুখীয়া হৈ পৰে। ঘৰখনত অভাৱ আৰু নাটনিয়ে কুলাই পাচিয়া নধৰা হয়। সকলোতে বিফলতা আৰু সমাজত সকলোৰে পৰা লাঞ্ছিত বঞ্চিত হ'ব লগা হয়। এনে কেইবিধ বস্তু যিসমূহ ঘৰত আৰু ঘৰৰ চৌহদত থাকিলে বেয়া, সেয়া হৈছে ১ নম্বৰ মকৰাৰ জাল। ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভ। ঘৰখন মকৰা জালেৰে ভৰি থাকিলে আহিব লগা ধন সম্পদ হাত লগাৰ আগেয়ে হেৰাই যাব। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব। এনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে। ২ নম্বৰ ভঙা চিঙা আইনা। ঘৰত ভঙা চিঙা আইনা বা কাঁচৰ টুকুৰা, ভাঙি যোৱা বাল্ব, বটল আদি নাৰাখিব। আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিফলন কৰা এবিধ পদাৰ্থ। ইয়াক ভঙা অৱস্থাত ঘৰত ৰাখিলে ঘৰখনত অশুভ শক্তিৰে ভৰি পৰে। ৩ নম্বৰ বাদুলিৰ বাঁহ। ঘৰৰ চুকত বাদুলিৰ বাঁহ লোৱা আৰু বাঁহ নল'লেও ঘৰলৈ বাদুলিৰ আহ-যাহ কৰা অমংগল। এনে হ'লে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব আৰু ঘৰখনত সদায় কাজিয়া পেচাল লাগি থাকিব বুলি কোৱা হয়। ৪ নম্বৰ দেৱাল বা ছাদ ফটা। ঘৰৰ দেৱাল বা ছাদ যদি ফাটিছে বা এৰি এৰি গৈছে তেতিয়াহ'লে তেনেকৈ বহুদিন নাৰাখিব। ইয়াক সোনকালে মেৰামতি কৰাই ল'ব, নহ'লে ঘৰখনত অশুভ শক্তিয়ে বাহ ল'ব আৰু ধন অৰ্থ গৃহত প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ হৈ যাব। ঘৰখনত অপায় অমংগল কাজিয়া পেচালেৰে ভৰি পৰিব। ৫ নম্বৰ বন্ধ কৰাৰ পাছতো টুপ টুপকৈ পানী পৰি থকা পানীৰ টেপ নাৰাখিব। এনে হ'লে সোনকালে মেৰামতি কৰাই ল'ব, নহ'লে ঘৰখনলৈ দৰিদ্ৰতা আহিব। কিয়নো এনে বস্তু থকা ঘৰত টকা পইচা ধৰি ৰাখিব নোৱাৰিব। টুপ টুপকৈ হাতৰ পৰা ওলাই যাব আৰু যিমান চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহ'ব।